ইমান দম দম নিমখৰ পেকেট কিয় আৰু ইমান হাঁহ কিয় ইয়াত গোটাই ৰাখিছে তাৰো ওপৰিঞ্চি আনিছে কোনোবাই আকৌ ছাগলী গোটেই পথাৰত আমি দেখা পালোঁ যিমান দূৰ আৰু এজোপা হৈছে বকুল গছ বিৰাটেই বৃহৎ আকাৰৰ বকুল গছ যাৰ তলতো এনেকৈ থান বানকৈ ভাঙি আছে থান যিহেতু নদীৰ কাষৰ অঞ্চল হয় বানপানী আহে প্ৰত্যেক বছৰে আৰু এয়া দেখা পাইছে আপোনালোকে মেলা সদৃশ পৰিৱেশ য'ত বিভিন্ন দূৰৰ পৰা আহিছে ধূলি খাই হ'লেও আহিছে আৰু আজি আহিছোঁ মই ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা অঞ্চলৰ দিহিং থানলৈ য'ত আছে শ্ৰী শ্ৰী দিহিং সত্ৰ আৰু বছৰেকত ৩৬৫ দিনৰ ভিতৰত এদিনেই দুৱাৰ খোলা হয় এই সত্ৰৰ মানুহে মনোকামনা পূৰণ কৰিবলৈ চাকি বন্তিৰ লগতে এনেকৈ এটা নিমখৰ টোপোলা দিছে যিটো মোক খুব দৃষ্টিগোচৰ হ'ল বন্ধুসকল দিহিং সত্ৰৰ সত্ৰাধিকাৰৰ ভাতৃ উত্তম দেৱগোস্বামী দেৱ আছে নমস্কাৰ জনাইছোঁ আপোনাক মই প্ৰথমতে এটা বস্তু মই লক্ষ্য কৰিলোঁ যে সকলোৱে লগত এটা নিমখৰ পেকেট দিছে এয়া কিয় কৰিছে আমি আচলতে এনেই কথা হ'ল কি আমি সোণ দান কৰিব লাগে কিন্তু সোণদানৰ বদলি লোন দান কৰে মানুহে সোণদানটো ইমান দামী বস্তু গতিকে সোণদান কৰিব নোৱাৰে গতিকে আমাৰ লোন দান কৰে সেইটো এটা আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে আৰু মই দেখিলোঁ ছাগলীও দিছে ছাগলী হাঁহ পাৰ মানে কথা হ'ল কি জীৱত লয় হয় জীৱ আমি সেই মানে হাঁহ পাৰ বুলি নধৰোঁ আমি তেওঁক জীৱ সাজ বুলি ভাবোঁ জীৱক আমি সাজ তাৰমানে জীৱ প্ৰসাদলৈ পৰিণত কৰোঁ জীৱ এটা ব্ৰহ্ম গতিকে ব্ৰহ্মতে লয় হ'ব আৰু আধ্যাত্মিকতাবাদ আছে এই কথাটোত সেইকাৰণে মানে অলপ মুকলিকৈ ক'বলৈ অলপ কিছু কথা অসুবিধাও আছে কিন্তু যাৰ যি মনোকামনাভাৱে আছে কোনোবাই মই ছাগলী আগবাঢ়িছোঁ কোনোবাই আমি মূল থানলৈ বস্তুটো অনা নহয় সেইকাৰণে আমি বহুত দূৰতে ৰাখোঁ আমাৰ কাল সংহতি এটা পৰম্পৰা আছে মহাপুৰুষীয়া ধৰ্মত 4টা সংহতি আছে প্ৰথমতে হ'ল কাল সংহতি তাৰপৰা পুৰুষ সংহতি তাৰপৰা নিকা সংহতি তাৰপৰা ব্ৰহ্ম সংহতি প্ৰত্যেকৰে সত্ৰৰ পৰম্পৰাবিলাক বেলেগ বেলেগ কাল সংহতি সত্ৰ বহুত আছে এতিয়া এইখিনিতে দিনজয় মায়ামৰা সত্ৰ আছে চাবুৱাত তাৰপৰা এইফালে আছে মৈৰামূৰা বুধবাৰী বাৰেঘৰ এনেকৈ কাটনি এনেকৈ বহুত সত্ৰ আছে তেওঁলোকৰ কাল সংগতি প্ৰত্যেকৰ অলপ নিয়মৰ অকণমান ইফাল সিফাল কিন্তু ফিলচফিটো একেই এতিয়া যিভাগ আমি দেখিছোঁ যে অলপ মানে খহনীয়া অৱস্থাত দেখিছোঁ বা অকণমান ধৰি লওক পুৰণি অৱস্থাত দেখিছোঁ পুৰণি হয় সত্ৰৰ ভিতৰ ভাগত কি আছে চন্দ্ৰতাপ আছে বা নাই ভাগৱত আছে তাত ভাগৱত মানে কি অস্থায়ী ভাগত আমি পাতি পেলাই তিথিভাগ পাতোঁ ইয়াত মানে কি হয় বানপানী যে উপদ্ৰৱ আছিলে সেইকাৰণে স্থায়ী ভাগত পাতি ৰাখিব নোৱাৰি সেইকাৰণে হয়তো আজি যি এই তেওঁলোকৰ ঘৰ ভাগ মানে জৰাজীৰ্ণ অৱস্থাত আছে বুলি ক'ব লাগিব একচুৱেলি এয়া হোৱাৰ কাৰণে ওচৰতে যে নদী আছে আৰু যিহেতু ঠাইডোখৰ দেখোঁতে গম পাইছোঁ যে ইয়াত যথেষ্ট পানী হয় সেইকাৰণে প্ৰত্যেকবাৰে হয়তো তেওঁলোকে পাতে আগৰ দিনৰ কথা হৈছে তো প্ৰত্যেকবাৰে উঠি যায় প্ৰত্যেকবাৰে উঠি যায় কিন্তু যিহেতু এতিয়া যুগ সলনি হ'ব ধৰিছে তো এতিয়া নতুনকৈ আপোনালোকে দেখিছে এতিয়া কংক্ৰিটো তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে কিন্তু খুব সোনকালে হয়তো হৈ উঠিব কিন্তু আজি মই সকলো ভাল দেখিলোঁ বাছ এই মথাউৰি ৰাস্তাটোৰ ওপৰতো আজিকালি ধুনীয়াকৈ বনাই দিয়ে এই ভাগেও যদি বনাই দিয়ে আজি জনগণ সমাগম কৰিবলৈ বা আহিবলৈ অহা যোৱা কৰিবলৈ ভাল হ'ব গতিকে পূৰ্বতে মানুহৰ আক্ৰমণত মোৱামৰীয়া বিদ্ৰোহত বানপানীৰ উপদ্ৰৱত ইয়াৰ পৰা সত্ৰ ভাগি গৈছিলে সেইটো আপোনাৰ 1637 চনত 1637 শক আৰু ইংৰাজী চন হিচাপে 1751 চন তেতিয়া আপোনাৰ মানে মানুহৰ আক্ৰমণ মোৱামৰীয়া বিদ্ৰোহ তেতিয়া ইয়াৰ পৰা সত্ৰ ভাগি গৈছিলে পিছত এই ঠাইতে কবলানন্দন দেৱে সত্ৰ পাতিলে আৰু ৰজা ৰাজেশ্বৰ সিংহৰ দিনত তেওঁ সখীত্ব পাতিলে তেতিয়া দিহিং সত্ৰলৈ চহৰা ধূলৰ মাত যিমান দূৰলৈ যাব সিমান দূৰলৈকে মানে মাটি দিছিলে বহুত মাটি ৰাজ বিষয় আৰু আপোনাৰ বৰছাতি বৰজাপি মূৰ্তি এনেকৈ কিছুমান বস্তু মানে ৰাজসত্ৰ হিচাপে চিহ্নিত কৰিছিলে আৰু তাৰে মানে পৰম্পৰা হিচাপে আজিও আমাৰ সত্ৰত চলি আছে তাকে বন্ধুসকল আপোনালোকে অসমৰ যিকোনো প্ৰান্তৰ পৰাই চাই আছে হয়তো যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু দিহিং সত্ৰৰ বিষয়েও সকলোৱে জানিব পাৰিব এই ভিডিঅ'ৰ যোগেৰে তো তথা আপোনালোকেও যদি মনত কিবা আশা পুহি ৰাখিছে তো আপোনালোকে আহিব পাৰে কিন্তু আপোনাক আৰু এষাৰ কথা মই সুধিব বিচাৰোঁ যে আজি বছৰেকত 365 দিন থাকে তাৰ অকল মাঘ মাহৰ একাদশীতে কিয় এই সত্ৰৰ দৰ্জা ভাগি খোলা হয় চাওক ব্ৰজৰঞ্জন দেৱ কৃষ্ণ একাদশীৰ দিনা মৃত্যু হৈছিলে সেইকাৰণে সেইদিনা সেই তিথিটো পালন কৰা হয় আৰু ব্ৰজৰঞ্জন দেৱে এই ঠাইতে মৃত্যু হৈছিল আমাৰ থান এটা বেলেগ বস্তু থানে আছে থানত যিকোনো মানুহ প্ৰৱেশ কৰিবলৈ নিদিয়ে সত্ৰাধিকাৰৰ আজ্ঞা লাগিব 1 নম্বৰ কথা আৰু তাৰ ভিতৰৰ কথা বতৰা বহুত সুকীয়া তাৰ মানে ধৰক স্বজন পালন সংহাৰণ 3 বিধ আছে ভগৱন্তৰ 3টা দপ্তৰ 3জনক চমজাই দিছে এই বিষয়বস্তুটো
অলপ মানে যি ভকতীয়া ধৰণে আহিব আমাৰ ওচৰলৈ তেখেতক আমি বুজাই দিব পাৰিম, কিন্তু মুকলিকৈ আমি কোনো কথা তেনেকৈ প্ৰকাশ কৰি দিব নোৱাৰিম। ক'বলৈ গ'লে আজি যি আমাৰ দিহিং থান অঞ্চলটো খুবেই আস্থা ভৰা এডোখৰ অঞ্চল বুলি ক'ব লাগিব। আৰু বাৰু বাকী যিকিনো আপোনাক বহুত বহুত ধন্যবাদ, আপুনি ইমানখিনি কথা আমাক বহুমূলীয়া কথা জনোৱাৰ বাবে। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই বিষয়ে গম পায়, আৰু আপোনালোকেও পাছলৈ আহিব পাৰিব ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা অঞ্চলৰ দিহিং থান অঞ্চললৈ। আৰু এয়া দেখিছে আপোনালোকে শ্ৰী শ্ৰী দিহিং সত্ৰ, আৰু আজি হৈছে শ্ৰী বজ্ৰৰঞ্জন দেৱ গোস্বামী দেৱৰ তিৰুভাৱ তিথি। আৰু আজি এই ভিডিঅ'টো বনোৱাত মোক যথেষ্টখিনি সহায় কৰিছে ককাইদেউ অজয় হাজৰিকাদেৱে। নমস্কাৰ, আৰু বৌকো বহুত বহুত ধন্যবাদ চাহ খোৱাৰ বাবে দেই। আৰু বাকী যি কি নহওক, আপুনি কি ক'ব খুজিব ৰাইজক? ৰাইজক কি ক'ম, এই যে আমাৰ তাত তিথিলে যে ইমান যে ভক্ত সমাগম আহিছে যে, তাৰ বাবে আমাৰ বহুত ধন্যবাদ। আৰু আগলৈ আহি থাকিব লাগে, আগলৈ আহি থাকিব লাগে, মথাউৰি ৰাস্তাটো হৈ যাব লাগে, ৰাস্তাটো খুব সোনকালে চৰকাৰে যেন কৰি দিব লাগে, সোনকালে যেন হৈ উঠে, তাৰ বাবে আমি চৰকাৰৰ ওপৰত ভাল লাগিব। হ'বগে আৰু তেতিয়াও আমি খুব সুচল ৰূপে ইয়াত আহি পিনি আমি সেয়া বন্তি বা কিবা কৰিব পাৰিম, নহয় জানো? হয়, ৰাইজৰ সুবিধা হ'ব। আপোনালোকক ধন্যবাদ। আকৌ চাহ খাম এতিয়া দেই।